যোৰহাট ঢেকৰগড়ৰ উজনি গায়নগাঁৱৰ কাষৰ ভোগদৈ নদীত উদ্ধাৰ এজন লোকৰ মৃতদেহ। ভোগদৈ নদীৰ এজাৰনি ঘাটৰ নিৰ্মীয়মান দলঙৰ খুঁটাৰ কাষতে উদ্ধাৰ মৃতদেহটো। SDRFৰ সহযোগত উদ্ধাৰ কৰা হয় মৃতদেহটো। মৃত ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাৰ সন্দৰ্ভত পুলিবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখযোগ্য যে ভোগদৈ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতেই উদ্ধাৰ পোৱা মৃতদেহটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। গাঁওপ্ৰধান হিচাপে মোৰ যি দায়িত্ব সেই পালন কৰিবৰ বাবে মই আমাৰ স্থানীয় জনসাধাৰণৰ পৰা কথাটো অৱগত হৈ বৰ্তমান মই এই মৃতদেহ য'ত উপবিষ্ট হৈছে তাতে মই উপস্থিত হৈ আছোঁ। আমাৰ স্থানীয় প্ৰশাসন তথা আৰক্ষী প্ৰশাসনক অৱগত কৰা হৈছে। তেখেতলোক আহিবৰ বাবে ৰেডি হৈছে, গতিকে মই তেখেতলোক নহা পৰ্যন্ত ইয়াতে ৰৈ মৃতদেহ চমজাই দিয়া পৰ্যন্ত মই ইয়াতে ৰম বুলি ভাবিছোঁ। কেতিয়া এইটো লাগিলেহি মৃতদেহটো? এইটো মই ইমান অৱগত নহয়, তথাপিতো জনসাধাৰণৰ পৰা পোৱা তথ্যমতে প্ৰায় আধা ঘণ্টাৰ আগত মোক অৱগত হৈছোঁ। সেই অনুসৰি মই ঘৰৰ পৰা অতি সোনকালে খৰতকীয়াভাৱে আহি এই স্থানতে উপস্থিত হৈ প্ৰশাসনৰ লোকসকলৰ হালৈ অপেক্ষা কৰি ৰৈ আছোঁ। এইটো কি জেগা বুলি কয়? এইটো উজনি গায়নগাঁও, এইটো এজাৰনি ঘাট হয়। এজাৰনি ঘাট। নতুনকৈ নিৰ্মাণ কৰি আছে। হয়, এজাৰনি ঘাট আমাৰ নতুনকৈ নিৰ্মিত হৈ আছে। তাতে আমাৰ এই ভোগদৈ নদীৰ বাঢ়নি পানীত এটা মৃতদেহ আহি আমাৰ দলংখনৰ খুটাতে ৰৈ আছে, সেইটো মই অৱগত হ'লোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।